বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি চিনাক্ত কৰা খাইৰুল ইছলাম পুনৰ ভাৰতলৈ ঘূৰি আহিল নেকি? বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি চিনাক্ত কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছিল মৰিগাঁৱৰ 9জনকৈ সন্দেহযুক্ত অবৈধ নাগৰিকক আৰু তাৰ পিছতে সৰ্বত্ৰই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বাংলাদেশীৰ ধাননীয়ে পথৰে দেখা পোৱা গৈছিল অসমৰ সেই সন্দেহযুক্ত লোককেইজনক আৰু তাৰ মাজত আছিল খান্দাপুখুৰী গাঁৱৰ খাইৰুল ইছলাম নামৰ এজন শিক্ষক, যিজন শিক্ষকে মৰিগাঁও ঠেংখালী খান্দা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি আছিল 29টা বছৰি আৰু আজি হঠাৎ ভাৰতলৈ ঘূৰাই অনা বুলি ছ'চিয়েল মিডিয়াত চৰ্চা চলিছিল। তাৰ পিছতে খাইৰুল ইছলামৰ বাসগৃহত আমাৰ ৰিপৰ্টাৰ লাইভ অসমৰ সাংবাদিক বুবুনাথ উপস্থিত হয় আৰু তাৰ পিছতে খাইৰুল ইছলাম পুনৰ অসমলৈ ঘূৰি অহাৰ সন্দৰ্ভত তেওঁ পাৰিবাৰিক সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হওক। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। নাম নিতা খানম। খাইৰুল ইছলাম ডাঙৰীয়া না আমি এতিয়ালৈকে পোৱা নাই, এনে কৈছে আৰু 4-5 দিনৰ ভিতৰত দিম বুলি কৈছে। আমাক বৰ্ডাৰ ব্ৰাঞ্চৰ পৰা কৈছে আৰু আমি এটা এপ্লিকেশ্যন দিছিলো। 27 তাৰিখ মানে 27 তাৰিখ মানে এটা এপ্লিকেশ্যন দিছিলো যে আমি মানে আমাৰ যে চিষ্টেমত কেছ চলি আছে সেইটো মানে আমি কাগজবিলাক দেখাব পৰা নাই। তাৰপিছত সেই ডকুমেণ্টছবিলাক দিলো, বৰ্তমান চলি আছে আৰু কেছটো। তাৰপিছত কৈছে যে আপোনালোকেতো আগতে দেখাব পাৰিছিলে, দেখালে মানে আমি ইমানখিনি নহয় আৰু তাৰপিছত ঠিক আছে, নহ'লে আমি 4-5 দিনৰ ভিতৰত আপোনালোকক মানে আমি ঘূৰাই দি দিম। মানে এটা হেৰি দিছে আৰু বহুত এটা হেৰি কৰিছে যে হেৰি কৰিব নালাগে, চিন্তা কৰিব নালাগে, আপোনালোকে টেনশ্যন নল'ব। মানে ভুলটো মানে আমাৰ হেৰি কৰিছে যে আপোনালোকেতো দেখাইছিলে নে নাই, নিয়াৰ সময়ত দেখাব পৰা নাই। তাৰপিছত কৈছে মানে তেতিয়া যদি আমি লগে লগে কাগজখিনি দেখাই দিওঁ কামখিনি হৈ যায় আৰু তাৰপিছত কৈছে যে নাই, এতিয়া যদি দেখা হেৰি কৰিছে কাৰণ ডকুমেণ্ট চলি আছে, কেছ চলি থকা অৱস্থাত মানুহজনক দিব নোৱাৰে মানে ক'লে। তাৰপিছত কৈছে এতিয়া মানে 4-5 দিনৰ ভিতৰত কথা দিছে, যিমান পাৰে আৰু সোনকালে আমি দিব লাগে আৰু কথাখিনি কৈছে আৰু আমি ব্ৰাঞ্চত দিছে যে তাৰপিছত মানে তাৰ পৰাই কৈছে আৰু দিব বুলি কৈছে, বৰ্ডাৰ ব্ৰাঞ্চত। হয় হয় হয়। এতিয়া চাওক, আমাৰতো কোনো বস্তুৰ অভাৱ নাই। ইয়াত চাওক ধুনীয়াকে তেওঁৰ মাটিৰ কাগজ আছে বা তেওঁৰ আব্বাৰ পঢ়িছে চনৰ 65-ৰ। তাৰপিছত স্কুলৰ এপইণ্টমেণ্ট লেটাৰ, স্কুল চাৰ্টিফিকেট, ইয়াতে তেওঁৰ জন্ম, ইয়াতে LP স্কুল, ME স্কুল, কলেজ, লাইব্ৰেৰী চব মানে গাঁৱৰ মানুহে জানে যে ইয়াতে জন্ম, বাপেকৰ জন্ম, মাকৰ জন্ম ইয়াত ইণ্ডিয়াত। আকৌ তেওঁৰ যে দাদা আছে মানে বাপেক আপোনাৰ ককা দেউতা, তেওঁ ইয়াতে জন্ম। তাৰপিছত ইয়াত যে আমাৰ মৃত্যু হৈছে, মৃত্যু আমাৰ হলে খবৰ দিয়ে, সেই খবৰটো সেই বহুত কিমান দিন আগত সেই খবৰৰ হেৰিটোতো মানে লিখা আছে কিমান চনত মৃত্যু হৈছে। মানে সেইবিলাক দেখিলেও আপোনালোকে প্ৰমাণ কৰিব পাৰিব যে মানুহজন। কেছটো আমাৰ চলি আছে, সুপ্ৰিম কোৰ্টত কেছটো চলি আছে। ষ্টে অৰ্ডাৰ আছে মানে ভাই ককা কেইজনৰ আছে। তেওঁ মানে ডিটেনশ্যন কেম্পৰ পৰা আহিছিলে যে, যিটো মানে জেনেৰেল অৰ্ডাৰত আহিছিলে সেইটো আছে আৰু তেওঁৰ নামত দিয়া নাছিলে। কৈছে এজন মানুহক দুবাৰ দিয়া নহয়, মানে দিয়া নাছিলে আৰু। আপোনালোকৰ মৰিগাঁও আৰক্ষী বৰ্ডাৰ থাকে কি আপোনালোকৰ ওচৰত ভুল হৈছে বুলি কৈছিল নেকি? আপুনি অকণমান আগত কৈছিলে কোনটো কথা কি কৈছে মই বুজি নাই। আপোনালোকৰ কাগজখিনি মানে সেইখিনি সময়ত নিয়াৰ সময়ত আমি কাগজখিনি দেখুওৱা নাই যে আমাৰ যে কেছ চলি আছে খৰধৰ কৰি, আৰু ধৰি লওক পুলিচ আহিছে নিছে, আমি এটা হেৰি নাৰ্ভাছো হৈ গৈছো, তাৰপিছত আৰু দেখাব পৰা নাই। বিভিন্ন সংবাদ মাধ্যম ওলাই আছে যে খাইৰুল ইছলাম ঘৰ পালেহি, ঘৰত পাইছে নেকি? নাই পোৱা নাই, কিন্তু ওলাই আছে পাইছে, খুব সম্ভৱ আহি যাব কৈছে যে সিহঁতে কৈছে 4-5 দিনৰ ভিতৰত, 2 দিন হলে। মোৰ এটা অনুমান এই কালি পৰহিৰ ভিতৰত আহে নেকি তেনেকুৱা মোৰো লাগি আছে, দিব বুলি মোৰ এটা মানে পুৰা বিশ্বাস। মুছলিম সংগঠনে মন্তব্য কৰিছে যে তেওঁ ঘৰ পালেহি বুলি, তেওঁলোকে আপোনালোকৰ লগত যোগাযোগ কৰিছে? নাই যোগাযোগ এতিয়ালৈকে কৰা নাই। ৰিপৰ্টাৰ লাইভ।